নমস্কাৰ, মই ডক্টৰ পংকজ গোস্বামী, এজন চকুৰোগ বিশেষজ্ঞ। আজি মই চেণ্ট্ৰেল চেৰাছ ৰেটিনোপেথী বা CSR সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ। এজন মিডল এজেড মানুহ, ধৰক 20ৰ পৰা 40 বছৰৰ ভিতৰৰ মানুহ, হঠাতে যদি তেওঁৰ চকুৰে কম দেখে আৰু সাধাৰণতে এইটো এটা চকুত বেছিকৈ হয়, তেতিয়াহ'লে আমি সদায় ছাছপেক্ট কৰোঁ যে তেওঁৰ চেণ্ট্ৰেল চেৰাছ ৰেটিনোপেথী হ'ব পাৰে। এই চেণ্ট্ৰেল চেৰাছ ৰেটিনোপেথী কি? চেণ্ট্ৰেল চেৰাছ ৰেটিনোপেথীত কি হয়, আমাৰ চকুৰ ৰেটিনাৰ যিবিলাক লেয়াৰ আছে, সেই লেয়াৰবিলাকৰ ভিতৰত ফ্লুইড জমা হয়। এই ফ্লুইড জমা হ'লে আমাৰ ফ্লুইডখিনি মেকুলাৰ এৰিয়াত যদি জমা হয়, তেতিয়াহ'লে ইয়াক আমি CSR বা চেণ্ট্ৰেল চেৰাছ ৰেটিনোপেথী বুলি কওঁ।